নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ফালৰ পৰা। যেহেতু নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে MTS ফায়াৰমেন আৰু বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, লগতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইণ্ডিয়ান কোষ্ট গাৰ্ড ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে MTSৰ চকীদাৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা MTS ফায়াৰমেন আৰু বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আবেদনৰ আগতে আপোনালোকৰ এটা অভাৰভিউ দেখাই দিছোঁ। ইয়াতে আপুনি দেখিবলৈ পাইছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড। ইয়াতে আপুনি পোষ্টসমূহ দেখিবলৈ পাইছে। MTSৰ পোষ্ট মুকলি হৈছে, ডাকমেনৰ পোষ্ট দেখিবলৈ, ষ্ট'ৰ কিপাৰৰ পোষ্ট থাকিব, ইঞ্জিন ড্ৰাইভাৰৰ পোষ্ট থাকিব, লাস্কাৰৰ থাকিব, ফায়াৰমেন থাকিব, পাছতে আপোনাৰ আনস্কিল লেবৰ থাকিব। যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু অফলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব লাগিব। কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। টোটেল পোষ্ট যিহেতু ভেৰিয়াছ পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেণ্টৰ চেলাৰীটো দিয়া আছে, ইয়াতে 18,000 পৰা আপুনি 81,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপুনি বিভিন্ন ধৰণৰ বেনিফিট থাকিব। চেলাৰীৰ লগতে আপুনি বিভিন্ন ধৰণৰ বেনিফিটো লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰ হ'লে আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনাৰ 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। SC STৰ হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন ল'ব পাৰিব। OBCৰ হ'লে আপুনি 3 বছৰকৈ ল'ব পাৰিব। ST হ'লে আপুনি 5 বছৰকৈ যিহেতু ল'ব পাৰিব। OBC MOBC হ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সনটো ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা ৰিটাৰ্ণ এক্সাম হ'ব। ৰিটাৰ্ণ এক্সাম হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ যিহেতু মেৰিট লিষ্টটো মাৰিব, তাৰপিছতে আপোনালোকৰ ৰিজাল্টটো মেৰিট লিষ্ট মাৰি দিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ 12 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব। যিহেতু মেট্ৰিক পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ এজ প্ৰুফ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহত যদি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যনৰ লিংক দিম। তাতে আপুনি ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যনৰ শেষৰ ফালে আপুনি এখন ফৰ্ম পাব। সেই ফৰ্মখন আপুনি ডাউনলোড কৰি ফিল আপ কৰি নটিফিকেশ্যনত যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছত আপুনি ফৰ্মখন পঠাই দিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ যিহেতু এপ্লাই প্ৰচেছটো আপোনালোকৰ 3 অক্টোবৰ তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 11 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰিবলৈ ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ। লিংকটোতে ক্লিক কৰি আপুনি আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটোত আপুনি পঠাই আবেদনসমূহ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।